নমস্কাৰ এটা নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পালোঁ। ষ্টপ আৰে বাবা দি আছোঁ পেণ্ডেল লিষ্ট দি আছোঁ, ধৈৰ্য ধৰক। মই পেণ্ডেল লিষ্টৰ ভিডিঅ'টো বৰ্তমান এইমাত্ৰ বনাই উঠিলোৱে। কালি কেৱল আগতে বনাইছিলোঁ কিন্তু আপলোড কৰা নাছিলোঁ, কোৱালিটি অলপমান বেয়া আছিল। আৰু এনেকুৱা কোৱালিটিত যদি দিওঁ তেতিয়া কেনে হ'ব? আগতে পেণ্ডেল লিষ্টৰ ভিডিঅ'ত বহুত ভিউজ আহিছে কিন্তু মোৰ নিজৰ বেয়া লাগে, কোৱালিটি বেয়া হয়। কিন্তু এইবাৰ ফুল কোৱালিটিত পেণ্ডেল লিষ্ট পঢ়িম আৰু পেণ্ডেল লিষ্টত ক'ত ঠাইত যাম, ক'ত কি কৰিম, কাক লগ পাম, গোটেই সবিশেষ জনাম। কিন্তু পেণ্ডেল লিষ্টৰ ভিডিঅ'টো আপলোড কৰিম মই অহাকালি আপলোড কৰিম। এই ভিডিঅ'টোৰ শেষলৈকে চালেহে গম পাব আচলতে পেণ্ডেল লিষ্টৰ ভিডিঅ'টো কেনেকুৱা হ'ব, কি হ'ব, গোটেইখিনি ডিটেইলছ পাব। আৰু আজিৰ ভিডিঅ'টো বৰ বিশেষ নাই, আমি ৰিহাৰ্চল শেষ কৰি ৰিহাৰ্চলৰ অলপ পাঠশালা আহিলোঁ। পাঠশালাৰ প্ৰথমটো জাৰ্ণি কি হ'ল, আৰু আমাৰ নাটিকাখন যিখন জুবিনৰ ওপৰত কৰা হৈছে এটা সঁচা কাহিনীৰ আধাৰত। আপোনালোকে নাটিকাখন মিছ নকৰিব দিয়ক। নাটিকাখন একদম, মই নাটিকাৰ কথা ক'ম আজি। নাটিকাখন যেনেকৈ কি নহওক আপোনালোকে নাটিকাখন চাবই। আৰু নাটিকাৰ মই সৰু ক্লিপ কিছুমান চালে যিটো অলপমান আভাস এটা পাব, তাৰে ক্লিপ এটা মই 3 মিনিট 4 মিনিটমানৰ নাটিকাখনৰ মই দিছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো চাই লওক, তাৰপিছত এটা কমেণ্ট কৰি যাব। আৰু পেণ্ডেল লিষ্টৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাব, আপোনালোকে চিন্তা নকৰিব। থেংক ইউ, ছাপোৰ্ট কৰি যাওক, ভিডিঅ'টো চাই থাকক। জুবিন গাৰ্গ এতিয়া কেৱল এটা কেতিয়াও পাহৰিব নোৱাৰা স্মৃতিয়েই নহয়, ই আজি আমাৰ সকলোৰে বাবে এক চিৰন্তন সত্তা। তুমি গাই যোৱা প্ৰতিটো গীত ভাহি থাকিব অহৰ্নিশে এটা মিঠা বাঁহীৰ সুৰ হৈ। সেমেকা শীতৰ শেষত বসন্তৰ আগমন। ওই রঙালি খুরুজে ওই ভুমুকি মারিলে ওই প্রকৃতি শুৱনি হল। আমাৰ প্ৰাণৰ যুগদ্ৰষ্টা শিল্পী ঈশ্বৰ পুত্ৰজনে আজি অৱৰ্তমান। সৌ সিদিনালৈ তেওঁৰ দৰদী কণ্ঠতেই যেন অসমীয়াৰ বুকুলৈ বহাগ নামি আহিছিল। তেওঁৰ সোণত সুৱগা চৰা বিহুগীতসমূহতেই যেন কপৌ ফুলিছিল, বসন্ত নামিছিল, প্ৰকৃতি জীপাল হৈ উঠিছিল ৰং সলাই। তেনেস্থলত যদি আমি বিহুখন নাপাতো, তেওঁৰ আত্মাক কষ্ট দিয়া হ'ব। ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম কাণ্ডাৰী, অসম সৌৰভ বঁটা প্ৰাপক শ্ৰদ্ধাৰ কৃষ্ণ কানাই দে। খুৰা, মই ৰাজেশ, আমি মান্দাকাটা গাঁৱৰ পৰা আহিছোঁ। অ' হয় নেকি? কোৱাচোন কিয় আহিলা? খুৰা, আমি মান্দাকাটা গাঁৱত প্ৰতিবাৰৰ দৰে এইবেলিও বিহুখন পাতিব খুজিছোঁ। অ' বৰ ভাল কথা, বৰ ভাল কথা। খুৰা, ঈশ্বৰ পুত্ৰৰ লগত আপোনাৰ সংযোগৰ বিষয়ে অলপ জনাব নেকি? আজিয়েই কম নে? কওক খুৰাদেউ, তেওঁৰ বিষয়ে কিছু নজনা কথা আমিও জানিব পাৰিম। শুনা তেনেহ'লে, সেয়া 2004 চনৰ কথা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ দীনবন্ধু নাটখনৰ চিত্ৰনাট্যৰূপ দিয়া হৈছিল কৃষ্ণ কানাই আৰু গোপাল জালানদেৱৰ যৌথ প্ৰযোজনা। ৰয়, ছবিখনৰ মিউজিক ডাইৰেকশ্যন জুবিনেতো কৰিবই, আৰু এই গানৰ শিক্ষক বিপুলৰ চৰিত্ৰটোও তেওঁকেই দিয়া যাওক। আপুনি কেনে দেখে? ভাল কথাই হ'ব। জুবিনে তুমি মোৰ মাথো মোৰ ছবিখনত এককভাৱে সকলোখিনি কৰাৰ লগতে অভিনয় কৰিছে, নিশ্চয় পাৰিব। আৰু তেনেহ'লে আপুনি এবাৰ তেওঁৰ সন্মতি লওক। ইতিবাচক উত্তৰ পালে কামত আগবাঢ়িবলৈ সুবিধা হ'ব। কথামতেই কাম হ'ল। এদিন জুবিন গাৰ্গক লৈ মুনীন বৰুৱাদেৱ কৃষ্ণ কানাইৰ ঘৰত উপস্থিত হ'ল। চিন্তা নকৰিব ভাইমন্দা, ফালি দিম, চাই থাকক। দিয়া মোক দিয়া আকাশৰ গঢ়ে দিয়া। দাদা কওক। তুমি এইবাৰ আমাৰ থিয়েটাৰৰ নাটক এখন পৰিচালনা কৰিব লাগিব। মিউজিক নেকি? নহয়, মিউজিকটো কৰিবাই, নাটখনো পৰিচালনা কৰিব লাগিব। বেছি দিন লাগিব নেকি? 3-4 দিনমান লাগিব। স্ক্ৰিপ্টখনৰ নাম কি?
নাচ ময়ূৰী নাচ। তাৰ পাছত আমাৰ থিয়েটাৰৰ মাধুৰী মোৰ নাম নাটখনৰ সেই কালজয়ী গীতটোত জুবিনেই কণ্ঠ নিগৰাইছিল। খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে, জোনবাই সুধিলো মই ক'ত মোৰ মা। আবাহনৰ লগত তেওঁৰ আত্মিক সম্পৰ্কটো আৰু বেছি প্ৰগাঢ় হৈ উঠিছিল। মই মাৰ ছোৱালী নাটকত তেওঁ কণ্ঠদান কৰা গান এটি গোৱানা অ মা শীৰ্ষক গীতটোৰ জৰিয়তে অসমৰ চুকে কোণে সেই গীতটি বহুলভাৱে জনপ্ৰিয় হৈছিল। তাৰেই এটি দুটি কলিৰে ঈশ্বৰ পুত্ৰক সোঁৱৰিবলৈ একাজলি গভীৰ শ্ৰদ্ধাঞ্জলিৰে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস মাথো। হাত বুলাই দিয়া না